মানুহে বিয়া পাতি আমেৰিকা যায়, সুইজাৰলেণ্ড যায়, কাশ্মীৰলৈ যায়, কিন্তু গৌৰৱ গগৈ বিয়া পাতি পাকিস্তান ভ্ৰমণ কৰিবলৈ গৈছিল। এইগৰাকী গৌৰৱ গগৈ এতিয়া মুখ্যমন্ত্ৰীয়ে কেইবাটাও প্ৰশ্ন ৰাজহুৱাকৈ কৰিছে। গৌৰৱ গগৈলৈ পোনপটীয়া প্ৰশ্ন মুখ্যমন্ত্ৰীয়ে সুধিছে পাকিস্তান ভ্ৰমণৰ কথা কিয় মুকলিকৈ প্ৰকাশ কৰা নাই গৌৰৱ গগৈ। এতিয়াও কিয় পাকিস্তান ভ্ৰমণৰ কথা মুকলিকৈ প্ৰকাশ কৰা নাই? কি কাৰ্যসূচী হাতত লৈ গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল? চৰকাৰক গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণৰ তথ্য জনাইছিল নে নাই? সকলো প্ৰশ্নৰ উত্তৰ বিচাৰিছে এতিয়া মুকলিকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈলৈ এইসমূহ প্ৰশ্ন আগবঢ়াইছে। এই মুহূৰ্তত টাইম এটৰ দৰ্শকৰ বাবে এই বিশেষ খবৰ। গৌৰৱ গগৈলৈ পোনপটীয়া প্ৰশ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে এতিয়া কেইবাটাও প্ৰশ্ন সুধিছে গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত। পাকিস্তান ভ্ৰমণৰ কথা কিয় মুকলিকৈ প্ৰকাশ কৰা নাই গৌৰৱ গগৈ? আজি কোমনি পাকিস্তান ভ্ৰমণৰ কথা গৌৰৱ গগৈ মুকলিকৈ অসমৰ জনসাধাৰণক জনোৱাই নাই। কোনো সংসদৰ সদস্যই পাকিস্তান ভ্ৰমণ কৰা বুলি স্বীকাৰ কৰে, তেন্তে সম্পূৰ্ণ ভ্ৰমণসূচী প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ। গৌৰৱ গগৈক আটাৰী সীমান্তৰে কোনে আদৰি নিছিল সেই প্ৰশ্নৰ উত্তৰ এতিয়া অসমৰ জনসাধাৰণক দিব লাগিব গৌৰৱ গগৈ। কিমান দিন তেওঁ পাকিস্তানত আছিল সকলো তথ্য দিব লাগিব। SITৰ তদন্তৰ প্ৰতিবেদনত সকলো আছে, তথাপিও গৌৰৱ গগৈ নিজে অসমবাসীক সকলো কথা জনোৱাটো প্ৰয়োজন। কি চৰকাৰী কাৰ্যসূচী লৈ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ? সেই প্ৰশ্নৰ এতিয়া উত্তৰ বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলিকৈ। কেন্দ্ৰ চৰকাৰক গৌৰৱ গগৈ কিবা তথ্য জনাইছিল নে নাই? যেতিয়া গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ কৰিবলৈ গৈছিল সেই তথ্য জনাইছিল নে নাই? শত্ৰু দেশলৈ এবাৰ ভ্ৰমণ কৰিলে ব্লেকমেইলিং কৰা আৰম্ভ কৰে শত্ৰু ৰাষ্ট্ৰই। গতিকে শত্ৰু দেশলৈ ভ্ৰমণ কৰাৰ বাবে সকলো তথ্য চৰকাৰক জনোৱাটো প্ৰয়োজন। সংবাদ মাধ্যমত বহি 80টা মানুহৰ আগত ক'লে কথা শেষ হৈ নাযায়। এনেধৰণে এতিয়া গৌৰৱ গগৈ গুলতি ধৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 3,50,00,000 মানুহৰ আগত কথা ক'ব লাগিব, 3,50,00,000 মানুহৰ আগত জনাব লাগিব গৌৰৱ গগৈ বিয়া হোৱাৰ লগত পাকিস্তানৰ কি সম্পৰ্ক আছে। গৌৰৱ গগৈ বিয়া কৰাইছে, কিন্তু পাকিস্তানৰ লগত কি সম্পৰ্ক আছে? ভাৰতৰ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তান। মানুহ বিয়া হৈ সুইজাৰলেণ্ড যায়, আমেৰিকা যায়, কাশ্মীৰ যায়, কিন্তু গৌৰৱ গগৈ একমাত্ৰ যি পাকিস্তানলৈ গৈছে ভ্ৰমণ কৰিবলৈ। কোনোবাই বিয়াৰ পিছত পাকিস্তানলৈ যোৱাৰ কথা শুনিছেনে? পাকিস্তানলৈ ফুৰিবলৈ যোৱাৰ কথা কোনোবাই কেতিয়াবা শুনিছেনে? এই প্ৰশ্নও কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৱশ্যে এই প্ৰশ্নটো একাংশ সংবাদ মাধ্যমে কৰিব নোৱাৰে। একাংশ সংবাদ মাধ্যমে যিহেতু গৌৰৱ গগৈ এনেধৰণৰ প্ৰশ্ন সুধিব নোৱাৰে, কাৰণ তেওঁলোকৰ বাবে জাতিতকৈ বিজেপিক পৰাস্ত কৰাটোহে এতিয়া বৰ্তমান গুৰুত্বপূৰ্ণ হৈ পৰিছে। নিজৰ জনসাধাৰণৰ সুৰক্ষাতকৈও ডাঙৰ হৈছে তেওঁলোকে বিজেপিৰ বিৰুদ্ধে বিৰোধিতা কৰাটোহে। SITৰ প্ৰতিবেদনত আৰু বহু কথাই প্ৰকাশ পাব। সকলো পৰৱৰ্তী সময়ত সমগ্ৰ অসমবাসীয়ে জানিব গৌৰৱ গগৈলৈ এনেধৰণে পোনপটীয়াকৈ মুখ্যমন্ত্ৰীৰ কেইবাটাও প্ৰশ্ন। আমি পুনৰ জনাইছো সমগ্ৰ ৰাজ্যত আজিও চৰ্চাত আছে এই বিষয়টো। গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত যিহেতু SITৰ প্ৰতিবেদন দাখিল কৰিছিল মুখ্যমন্ত্ৰীৰ হাতত। 96 পৃষ্ঠাৰ প্ৰতিবেদনত A to Z গৌৰৱ গগৈৰ সন্দৰ্ভত সকলো তথ্যই আছে। পাকিস্তানলৈ কেতিয়া গৈছিল, কোনে লৈ গৈছিল পাকিস্তানলৈ, আৰু ক'ত ক'ত আছিল, 15 দিনীয়া কাৰ্যসূচীত গৌৰৱ গগৈ কেনেধৰণে ভ্ৰমণ কৰিছিল, কাৰ সৈতে সাক্ষাৎ কৰিছিল, সকলো তথ্য এতিয়া SITৰ তদন্তত আছে। A to Z 96 পৃষ্ঠাৰ পাতে পাতে আছে সকলো তথ্য। কিন্তু তেনে অৱস্থাত এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীক যিহেতু গৌৰৱ গগৈ প্ৰশ্ন কৰিছিল, যদি SITৰ সকলো তথ্য আছে তদন্ত প্ৰতিবেদনত, তেতিয়াহ'লে সকলো কথা কিয় মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কোৱা নাই বা অসমবাসীক কিয় জনোৱা নাই? সেই প্ৰশ্নৰ উত্তৰ দি এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলিকৈ গৌৰৱ গগৈক প্ৰশ্ন কৰিছে যে গৌৰৱ গগৈ নিজেই এইসমূহ প্ৰশ্নৰ উত্তৰ দিব লাগিব। সংবাদ মাধ্যমৰ আগত কেমেৰাৰ সন্মুখত কেৱল মাত্ৰ কথা ক'লে নহয় গৌৰৱ গগৈয়ে, অসমৰ জনসাধাৰণক সকলো কথা জনাব লাগিব। কেন্দ্ৰ চৰকাৰক কি তথ্য জনাই থৈ তেওঁ পাকিস্তান ভ্ৰমণ কৰিবলৈ গৈছিল সেই তথ্যও জনাব লাগিব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে, আমি ভাষ্য আগবঢ়াবলৈ চেষ্টা কৰিম। পাকিস্তানত এবাৰ হ'ল, দুবাৰ গ'ল, যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে না। গতিকে পাকিস্তানত যদি এজন মানুহ যায়, কেইদিন আছিলোঁ, কাক লগ পাইছিলোঁ, কাৰ লগত ফটো উঠিলোঁ, কাৰ ঘৰত ভাত খালোঁ, গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নালাগে? মই যদি আজি 10 দিন পাকিস্তান যাওঁ, কিজানি পাকিস্তানত মই কি কামত গ'লোঁ, কোনে মোক ৰিচিভ কৰিলে, কাৰ লগত থাকিলোঁ। যদি মই 2 দিনো পাকিস্তানত যাওঁ, জীৱনভৰ মই পাকিস্তানৰ ব্লেকমেইলিঙত থাকিম। পাকিস্তানে যি কয় তাকে শুনিব লাগিব, নহ'লে কম ফটোখন ৰিলিজ কৰি দিম, ভিডিঅ' ৰিলিজ কৰি দিম, তেতিয়া কি হ'ব? আজি মই পাকিস্তান গ'লোঁ 3 দিন, কাকো কোৱা নাই বোৱা নাই, মই আহিলোঁ, তাত মোৰ ফটো নাথাকিব, তেওঁলোকে মোৰ ভিডিঅ' নাৰাখিব, মই কাৰ লগত বহিলোঁ, আৰ্মিৰ লগত বহিলোঁ, ISI লগত বহিলোঁ, কাৰ লগত বহিলোঁ। তাৰপিছত কি ক'ব যে তুমি অসমৰ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী বা আমি যি ক'ম তাৰ মতে তুমি চলি থাকিব লাগিব। সেইটোতো আৰু ডেঞ্জাৰাছ। তেতিয়া টুইটাৰ আছিল নে নাই, ফেচবুক আছিল নে নাই, আমি পাকিস্তানত ক'ত গৈছোঁ ফটো দিছিলোঁ নেকি টুইটাৰত?
ফেচবুকত দিছিলোঁ নেকি? গতিকে 80টা মানুহৰ আগত প্ৰতিদিনত ক'লে ঝামেলাটো মৰি নাযাব। 3.5 কোটি মানুহৰ আগত ক'ব লাগিব না যে মই কাৰ ঘৰত ভাত খালোঁ, কেইদিন আছিলোঁ। আৰু বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক? মানুহে বিয়া হৈ ছুইজাৰলেণ্ড যায়, কাশ্মীৰ যায়, মানুহে বিয়া হৈ পেলাই ইংলেণ্ড যায়, আমেৰিকাত যায়। পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ পেলাই? এইবিলাক অদ্ভুত কথা নিতুমণি শইকীয়া ক'ব পাৰে, আমাক ক'ব নোৱাৰে নহয়। পাকিস্তানত এবাৰ হ'ল, দুবাৰ গ'ল, যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে না। গতিকে পাকিস্তানত যদি এজন মানুহ যায়, কেইদিন আছিলোঁ, কাক লগ পাইছিলোঁ, কাৰ লগত ফটো উঠিলোঁ, কাৰ ঘৰত ভাত খালোঁ, গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নালাগে? মই যদি আজি 10 দিন পাকিস্তান যাওঁ, কিজানি পাকিস্তানত মই কি কামত গ'লোঁ, কোনে মোক ৰিচিভ কৰিলে, কাৰ লগত থাকিলোঁ। যদি মই 2 দিনো পাকিস্তানত যাওঁ, জীৱনভৰ মই পাকিস্তানৰ ব্লেকমেইলিঙত থাকিম। পাকিস্তানে যি কয় তাকে শুনিব লাগিব, নহ'লে কম ফটোখন ৰিলিজ কৰি দিম, ভিডিঅ' ৰিলিজ কৰি দিম, তেতিয়া কি হ'ব? আজি মই পাকিস্তান গ'লোঁ 3 দিন, কাকো কোৱা নাই, বোৱা নাই, মই আহিলোঁ। তাত মোৰ ফটো নাথাকিব, তেওঁলোকে মোৰ ভিডিঅ' নাৰাখিব, মই কাৰ লগত বহিলোঁ, আৰ্মিৰ লগত বহিলোঁ, ISI লগত বহিলোঁ, কাৰ লগত বহিলোঁ। তাৰপিছত কি ক'ব যে তুমি অসমৰ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী বা আমি যি ক'ম তাৰ মতে তুমি চলি থাকিব লাগিব। সেইটোতো আৰু ডেঞ্জাৰাছ। তেতিয়া টুইটাৰ আছিল নে নাই, ফেচবুক আছিল নে নাই? আমি পাকিস্তানত ক'ত গৈছোঁ ফটো দিছিলোঁ নেকি টুইটাৰত, ফেচবুকত দিছিলোঁ নেকি? গতিকে 80টা মানুহৰ আগত প্ৰতিদিনত ক'লে ঝামেলাটো মৰি নাযাব। 3.5 কোটি মানুহৰ আগত ক'ব লাগিব না যে মই কাৰ ঘৰত ভাত খালোঁ, কেইদিন আছিলোঁ। আৰু বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক? মানুহে বিয়া হৈ ছুইজাৰলেণ্ড যায়, কাশ্মীৰ যায়, মানুহে বিয়া হৈ পেলাই ইংলেণ্ড যায়, আমেৰিকাত যায়। পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ পেলাই? এইবিলাক অদ্ভুত কথা নিতুমণি শইকীয়া ক'ব পাৰে, আমাক ক'ব নোৱাৰে নহয়। পাকিস্তানত এবাৰ হ'ল, দুবাৰ গ'ল, যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে না। গতিকে পাকিস্তানত যদি এজন মানুহ যায়, কেইদিন আছিলোঁ, কাক লগ পাইছিলোঁ, কাৰ লগত ফটো উঠিলোঁ, কাৰ ঘৰত ভাত খালোঁ, গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নালাগে? মই যদি আজি 10 দিন পাকিস্তান যাওঁ, কিজানি পাকিস্তানত মই কি কামত গ'লোঁ, কোনে মোক ৰিচিভ কৰিলে, কাৰ লগত থাকিলোঁ। যদি মই 2 দিনো পাকিস্তানত যাওঁ, জীৱনভৰ মই পাকিস্তানৰ ব্লেকমেইলিঙত থাকিম। পাকিস্তানে যি কয় তাকে শুনিব লাগিব, নহ'লে কম ফটোখন ৰিলিজ কৰি দিম, ভিডিঅ' ৰিলিজ কৰি দিম, তেতিয়া কি হ'ব? আজি মই পাকিস্তান গ'লোঁ 3 দিন, কাকো কোৱা নাই, বোৱা নাই, মই আহিলোঁ। তাত মোৰ ফটো নাথাকিব, তেওঁলোকে মোৰ ভিডিঅ' নাৰাখিব, মই কাৰ লগত বহিলোঁ, আৰ্মিৰ লগত বহিলোঁ, ISI লগত বহিলোঁ, কাৰ লগত বহিলোঁ। তাৰপিছত কি ক'ব যে তুমি অসমৰ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী বা আমি যি ক'ম তাৰ মতে তুমি চলি থাকিব লাগিব। সেইটোতো আৰু ডেঞ্জাৰাছ। তেতিয়া টুইটাৰ আছিল নে নাই, ফেচবুক আছিল নে নাই? আমি পাকিস্তানত ক'ত গৈছোঁ ফটো দিছিলোঁ নেকি টুইটাৰত, ফেচবুকত দিছিলোঁ নেকি? গতিকে 80টা মানুহৰ আগত প্ৰতিদিনত ক'লে ঝামেলাটো মৰি নাযাব। 3.5 কোটি মানুহৰ আগত ক'ব লাগিব না যে মই কাৰ ঘৰত ভাত খালোঁ, কেইদিন আছিলোঁ। আৰু বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক? মানুহে বিয়া হৈ ছুইজাৰলেণ্ড যায়, কাশ্মীৰ যায়, মানুহে বিয়া হৈ পেলাই ইংলেণ্ড যায়, আমেৰিকাত যায়। পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ পেলাই? এইবিলাক অদ্ভুত কথা নিতুমণি শইকীয়া ক'ব পাৰে, আমাক ক'ব নোৱাৰে নহয়। পাকিস্তানত এবাৰ হ'ল, দুবাৰ গ'ল, যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে না। গতিকে পাকিস্তানত যদি এজন মানুহ যায়, কেইদিন আছিলোঁ, কাক লগ পাইছিলোঁ, কাৰ লগত ফটো উঠিলোঁ, কাৰ ঘৰত ভাত খালোঁ, গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নালাগে? মই যদি আজি 10 দিন পাকিস্তান যাওঁ, কিজানি পাকিস্তানত মই কি কামত গ'লোঁ, কোনে মোক ৰিচিভ কৰিলে, কাৰ লগত থাকিলোঁ। যদি মই 2 দিনো পাকিস্তানত যাওঁ, জীৱনভৰ মই পাকিস্তানৰ ব্লেকমেইলিঙত থাকিম।
পাকিস্তানে যি কয় তাকে শুনিব লাগিব, নহ'লে কম ফটোখন ৰিলিজ কৰি দিম, ভিডিঅ' ৰিলিজ কৰি দিম, তেতিয়া কি হ'ব? আজি মই পাকিস্তান গ'লো 3 দিন, কাকো কোৱা নাই বোৱা নাই, মই আহিলোঁ, তাত মোৰ ফটো নাথাকিব, তেওঁলোকে মোৰ ভিডিঅ' নাৰাখিব, মই কাৰ লগত বহিলোঁ, আৰ্মিৰ লগত বহিলোঁ, ISI লগত বহিলোঁ, কাৰ লগত বহিলোঁ, তাৰপিছত কি ক'ব যে তুমি অসমৰ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী বা আমি যি ক'ম তাৰ মতে তুমি চলি থাকিব লাগিব। সেইটোতো আৰু ডেঞ্জাৰাছ। তেতিয়া টুইটাৰ আছিল নে নাই, ফেচবুক আছিল নে নাই, আমি পাকিস্তানত ক'ত গৈছোঁ ফটো দিছিলোঁ নেকি টুইটাৰত, ফেচবুকত দিছিলোঁ নেকি? গতিকে 80টা মানুহৰ আগত প্ৰতিদিনত ক'লে ঝামেলাটো মৰি নাযাব, 3.5 কোটি মানুহৰ আগত ক'ব লাগিব না যে মই কাৰ ঘৰত ভাত খালোঁ, কেইদিন আছিলোঁ। আৰু বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক? মানুহে বিয়া হৈ ছুইজাৰলেণ্ড যায়, কাশ্মীৰ যায়, মানুহে বিয়া হৈ পেলাই ইংলেণ্ড যায়, আমেৰিকাত যায়, পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ পেলাই? এইবিলাক অদ্ভুত কথা নিতুমণি শইকীয়াক ক'ব পাৰে, আমাক ক'ব নোৱাৰে।